হয়, শপত গ্ৰহণ কৰিলে নতুন চৰকাৰে আৰু নৱগঠিত দেৰগাঁও সমষ্টিৰ এজন নৱনিৰ্বাচিত বিধায়ক ইতিমধ্যেই প্ৰতিনিধি ৰূপে পাইছে দেৰগাঁও সমষ্টিবাসীয়ে। আৰু দেৰগাঁও সমষ্টিৰ মই আজি এখন বিশেষ গাঁৱত উপস্থিত আছো, মামৰণি গাঁও। এই ঐতিহাসিক গাঁওখনৰ আপোনালোকে যদি এটা বিধ্বস্ত পথ এই মুহূৰ্তত আপোনালোকক দেখুৱাও, আপোনালোক আচৰিত হ'ব। প্ৰায় স্বাধীনতাৰ পাছৰ পৰাই এই পথটোৰ অৱস্থা আজিলৈকে এনেদৰেই থাকিলে। বোকাময় এটা পথ আৰু ডাঙৰ দ খাল, এনেদৰেই ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। এটা ঘন বসতিপূৰ্ণ এটা বৃহত্তৰ অঞ্চল আৰু ইয়াৰ অঞ্চলবাসীয়ে বহু সময় ধৰি পেলাই তেওঁলোকে আবেদন নিবেদন কৰিছে। পূৰ্বৰ যিহেতু এইটো খুমটাই সমষ্টিৰ অন্তৰ্গত আছিলে, খুমটাই সমষ্টিৰ বিধায়কগৰাকীক তেওঁলোকে আবেদন নিবেদন কৰিছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষক আবেদন নিবেদন কৰিছে, তাৰ পাছতো কিন্তু সদুত্তৰ পোৱা নাই। তেওঁলোকে পুনৰ এই নৱনিৰ্বাচিত দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীক কিছু আহ্বান জনাব বিচাৰিছে, যাতে এইসকল ৰাইজৰ দুৰ্দশাৰ কথা বুজ লৈ পেলাই তেওঁলোকে চকু মেলি চায়। কি ক'ব বাইদেউ? হয়, আমাৰ এই ৰাস্তাটোৰ কাৰণে বহুত দীৰ্ঘদিন ধৰি সমস্যাত আমি ভুগি আছোঁ। কোনো কামৰ কাৰণে আমি যাবলৈ অসুবিধা হয় আৰু ৰাস্তাটো গাঁত আৰু বজাৰ সমাৰৰ পৰা ধৰি আমাৰ অসুবিধা হয়। আমি জনাৰ পৰা ধৰি এই ৰাস্তাটো এনেকৈ আছে, চৰকাৰ আহিছে আৰু চৰকাৰ গৈছে, আমাৰ ৰাস্তা তেনেকৈ আছে। আমাৰ মামৰণি গাঁৱৰ বাসিন্দাসকলে বহুত কায়ে কষ্টৰে কৰি পেলাই এই ৰাস্তাটোতে অহা যোৱা কৰে। স্কুল যাবৰ কাৰণে অসুবিধা হয়, কলেজ যাবৰ কাৰণে অসুবিধা, গাড়ী মটৰ ৰোগী নিবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে আমাৰ মামৰণি পশ্চিম ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ সহযোগত যিজন নতুন নিৰ্বাচনী আমাৰ বিধায়ক হৈছে মৃদুল কুমাৰ দত্ত, তেখেতলৈ এই চেনেলৰ দ্বাৰাই অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটো সোনকালে যাতে অকণমান সুবিধা কৰি দিয়াটোকে তেওঁক অনুৰোধ জনোৱা হয়। বহুদিন ধৰি সমস্যা আছে এই পথটোৰ কাৰণে। হয়, পুনৰ এবাৰ আপোনালোকে নৱনিৰ্বাচিত এগৰাকী বিধায়ক পাইছে। হয়, সকলোৱে কৈছে যে এজন দক্ষ বিধায়ক ৰূপে তেওঁ দেৰগাঁও সমষ্টিবাসীক চকু মেলি চাব। আমি আশা কৰিছোঁ। আমাৰ মানে বিশেষকে ৰাস্তাটোহে বেছি দৰকাৰ। আমাৰ নৈখনো হেৰি হৈ আছে, নৈখনতকৈ ৰাস্তাটো বেছি দৰকাৰ। আমাৰ মানে ল'ৰা ছোৱালী আহিবলৈ দিগদাৰ আৰু বজৌৰা যাবলৈ দিগদাৰ, বেমাৰী নিবলৈ দিগদাৰ, এম্বুলেঞ্চ নোসোমায়, মানে বহুত সমস্যা। আজি আমি বেলেগ এখন গাঁৱৰ পৰা বিয়া পাতি আহি পেলাই এইখন গাঁৱত দেখিছোঁ এইটোৱে সমস্যা হৈ আছে। কিন্তু এই সমস্যাটো আমাক যে মৃদুল ছাৰে নিবাৰণ কৰি দিয়ে, তাকে তেওঁক অনুৰোধ কৰিছোঁ। ইয়াৰ আগৰ জনপ্ৰতিনিধিগৰাকীকো আপোনালোকে আহ্বান জনাইছোঁ। তাৰপাছতো একো সুবিধা নাই। যোনে আহে তাকে আহ্বান জনাওঁ, যোন চৰকাৰে হয় তাকে আহ্বান জনাওঁ, যোন চৰকাৰে জিকে তাকে কওঁ। কিন্তু পঞ্চায়তলৈ যাওঁ, গাঁও সভা মিটিঙলৈ যাওঁ, চবতে দিওঁ, কিন্তু আমাৰ ৰাস্তাটো আজিলৈকে নহ'লে। এজন জ্যেষ্ঠ ব্যক্তি আছে, মই আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। আপোনালোকে বহুদিন ধৰি পেলাই পথটো এনেদৰে দেখি আহিছোঁ। এতিয়াই নহয়, বহুত দিনৰ পৰা ধৰি ধৰক আমাৰ বিজেপি AGP চৰকাৰৰ দিনৰ পৰাই এইটো ৰাস্তা এনেকেই বেয়া হৈ থাকে। আৰু এতিয়া আমি যিটো কষ্টত ধৰক বজাৰ সমাৰ নিওঁ, সেই বজাৰ সমাৰ নিবলৈ মানে বহুত কষ্ট হৈ যায়। আৰু স্কুলীয়া ল'ৰা ছোৱালীবোৰো আহে, ওচৰতে এইটো স্কুল আছে, পঞ্চন্ন স্কুল বুলি কয়। এই ধৰক বহুত দূৰণিৰ পৰাও আহে স্কুলীয়া ল'ৰা ছোৱালীবোৰ, আহিবলৈ মানে ৰাস্তাবোৰৰ পৰা বহুত বিপদত পৰি যায়, বিপদত পৰে। বোকা পানী ঢেৰ, বৰষুণ দিলেতো আহিবই নোৱাৰে। বহুকেইখন স্কুলো আছে ভিতৰলৈও আছে, ভিতৰৰ পৰা বাৰু ইয়ালৈ লৈ আহিলে LP স্কুল, আৰু ধৰক হেৰি স্কুলো লৈ আহিলে, এই অংগনবাদী স্কুলো লৈ আহিলে। কিন্তু তাত ক্ষুদা স্কুল দুখনহে আছে আমাৰ গাঁৱত, আৰু অন্য একো নাই। মই আকৌ পুনৰ এবাৰ এই ছবিখন দেখুৱাব বিচাৰিছোঁ। আচলতে দেখিছে আপোনালোকে কেনেদৰে এই বোকাময় পথটোৰে তেওঁলোকে যাতায়াত কৰিব লগা হয়। তেওঁলোকে এই মুহূৰ্তত এটাই আশা কৰিছে যে এই যিগৰাকী নৱনিৰ্বাচিত বিধায়ক দেৰগাঁও সমষ্টিৰ, তেখেতে চকু মেলি চাব আৰু সকলোৱে বিচৰাৰ ধৰণেই বা এইসকল ৰাইজে আশা কৰাৰ ধৰণেই তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এক প্ৰকাৰে এই পথটো যাতে পকী কৰি দিয়ে, বা অন্যথা তেওঁলোকক যদি কিছু পৰিমাণে ইয়াতে চেন গ্ৰেভেল পেলায় বা তেওঁলোকৰ সুবিধা হোৱাকৈ তেওঁলোকে যদি এই পথটো এক প্ৰকাৰে তেওঁলোকে ঠিক কৰি নিদিয়ে, তেতিয়াহ'লে কিন্তু অনাগত সময়ত যে এইগৰাকী বিধায়কৰ প্ৰতিও তেওঁলোকৰ সেই বিশ্বাস আৰু সেই আশা তেওঁলোকৰ অটুট নাথাকিব, সেই কথাটো তেওঁলোকে এক প্ৰকাৰে তেওঁলোকৰ মুখেৰে জনাব বিচাৰিছে। কিন্তু এই মুহূৰ্তত তেওঁলোকে এটাই আহ্বান জনাইছে যাতে তেওঁলোকৰ এই পথটো সুচল কৰি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।